এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল, 2,000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ। এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়, সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম। নমস্কাৰ বন্ধু-বান্ধৱীসকল, তোমালোকলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ' ক্লিপটোত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অলৰেডি আমাৰ 98,000 চাকৰি দিয়া হৈছে আৰু 2,000 চাকৰি দিলে 1 লাখ চাকৰি দিয়া সম্পূৰ্ণ হ'ব। লগতে আৰু 50,000 চাকৰিৰ পৰীক্ষা জুলাই মাহৰ পৰা আৰম্ভ হ'ব। এই পৰীক্ষাসমূহত এটা বিশেষ নীতি লৈছে, য'ত একেখন ঘৰতে যাতে 2-3টা চাকৰি নহয়, সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক 10 নম্বৰ এক্সট্ৰা কৰি দিয়া হ'ব। ইয়াত বহুতো কেণ্ডিডেটৰ কাৰণে ভাল হ'ব আৰু কিছুমান কেণ্ডিডেটৰ কাৰণে বেয়া হ'ব। কেইদিনমান পূৰ্বে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5% এক্সট্ৰা কৰি দিয়াৰ কথা উল্লেখ কৰিছিল, কিন্তু এতিয়া 10 মাৰ্কছ এক্সট্ৰা দিব। তেনেহ'লে আমি যদি গ্ৰেড 3 ক্ষেত্ৰত 170 মাৰ্কছ থাকে, তাত যদি আমি 90 মাৰ্কছ পাওঁ, তেন্তে 10 মাৰ্কছ এক্সট্ৰা দিলে 100 মাৰ্কছ হ'ব। আৰু গ্ৰেড 4 ক্ষেত্ৰত যদি চাওঁ, 150 মাৰ্কছ থাকে, তাত যদি 70 নম্বৰ পাওঁ, তেন্তে 10 মাৰ্কছ এক্সট্ৰা দিলে 80 মাৰ্কছ হ'ব। মানে আমাৰ টোটেল মাৰ্কছৰ পৰা যিমান নম্বৰ পাওঁ তাৰ লগত ডাইৰেক্ট 10 নম্বৰ এড কৰি দিব। এই নিয়মসমূহ কেনেদৰে এপ্লিকেবল হ'ব তাৰ এখন নটিচ নোলোৱালৈকে এই সুবিধা কোনসকল কেণ্ডিডেটে পাব বা কোনসকল কেণ্ডিডেটে নাপাব সেই কথা সিদ্ধান্ত হোৱা নাই। এতিয়া কোনে কোনে পাব? যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই, কিন্তু কোনে কোনে নাপাব এই কথা এতিয়ালৈও কনফাৰ্ম হোৱা নাই। যদি বায়েকে চাকৰি কৰে কিন্তু কেইমাহমান আগতে বিয়া সোমাল, বা দাদাই চাকৰি কৰে কিন্তু বেলেগে থাকে, যেতিয়া এই বিষয়ত অফিচিয়েল নটিচ নাহে তেতিয়ালৈকে এই ৰুলটোৰ বিষয়ে ক'ব নোৱাৰি। গতিকে যেতিয়া ইয়াৰ নটিচ পাম মই আপোনালোকক জনাই দিম। এতিয়া আমি কেৱল পঢ়ি থাকিব লাগে, কিয়নো পৰীক্ষালৈ মাথো 2-3 মাহ মানেই বাকী আছে আৰু আমাৰ চেনেলত মেথছ আৰু ৰিজনিঙৰ বহুতো ভিডিঅ' আপলোড কৰা আছে, এবাৰ চাব। আজিলৈ ইমানে। ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।